নমস্কাৰ। আজি এই ভিডিঅ'টোত আন এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম। বহুত ধৰণৰ কুৱেৰিজ আহি থাকে যে অসমত লেণ্ড চেল ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰান্সফাৰৰ ক্ষেত্ৰত কি ধৰণৰ কি নিষেধাজ্ঞা আছে বা ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰান্সফাৰটো পচিবল হয় নে নহয়। অৰ্থাৎ ধৰি লওক হিন্দু আৰু মুছলমান বায়াৰ আৰু চেলাৰৰ মাজত লেণ্ড ট্ৰান্সফাৰ বা লেণ্ড কিনা বেচা প্ৰপাৰ্টি মাটি কিনা বেচা সম্ভৱ হয় নে নাই। চ' আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে কি হয়, কেনেকৈ ট্ৰান্সফাৰ হ'ব পাৰে, পচিবল হয় নে নাই, যদি হয় তেন্তে সেই ক্ষেত্ৰত কি ধৰণৰ প্ৰচিডিউৰ কি প্ৰচেছ থাকে, সেই গোটেইখিনি অতি ব্ৰিফলি ডিছকাছ কৰিবৰ চেষ্টা কৰিম। আচ্ছা, অসম গভৰ্ণমেণ্টে এখন গেজেট নটিফিকেশ্যন এটা পাব্লিছ কৰিছিলে। সেই নটিফিকেশ্যনটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংকটো আপোনালোকৰ ৰেফাৰেঞ্চৰ কাৰণে দি দিয়াৰ চেষ্টা কৰিম। এই নটিফিকেশ্যনখন পাব্লিছ হৈছিলে 9 ছেপ্টেম্বৰ 2025। এই নটিফিকেশ্যনখনত এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ নটিফাই কৰা হৈছিলে। সেই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰটো এনে আছিলে যে ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰান্সফাৰৰ কাৰণে ন' অবজেকশ্যন চাৰ্টিফিকেটৰ ক্ষেত্ৰত এপ্লিকেণ্টে পোনপ্ৰথমে সেৱা সেতু পৰ্টেলৰ যিটো গভৰ্ণমেণ্ট পৰ্টেল আছে, সেৱা সেতু পৰ্টেলৰ জৰিয়তে এখন এপ্লিকেশ্যন আবেদন কৰিব লাগিব। সেই আবেদনখন কৰিব যিটো কনচাৰ্ণ জুৰিছডিকশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হয়, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত আবেদনখন কৰিব লাগিব। আৰু এই এপ্লিকেশ্যনখন বা আবেদনখন পোৱাৰ পিছত ডিষ্ট্ৰিক্ট কমিশ্যনাৰে এখন ৰিপৰ্ট বিচাৰিব চাৰ্কল অফিচাৰৰ পৰা, যে যিখিনি তথ্য দি পেলাই, যিখিনি ডিটেইলছ বায়াৰ চেলাৰৰ যিখিনি তথ্য দি পেলাই সেই আবেদনখন কৰা গৈছিলে, সেই তথ্যখিনি শুদ্ধ হয় নে নহয়, বা সেই তথ্যখিনিৰ সত্যতা নিৰূপণ কৰাৰ ক্ষেত্ৰত এখন ৰিপৰ্ট চাৰ্কল অফিচাৰৰ পৰা ডিচিয়ে ডিষ্ট্ৰিক্ট কমিশ্যনাৰে বিচাৰিব। আচ্ছা, এই ৰিপৰ্টখন চাৰ্কল অফিচাৰৰ পৰা পোৱাৰ পিছত ডিষ্ট্ৰিক্ট কমিশ্যনাৰে পুনৰাই এই আপোনাৰ এপ্লিকেশ্যনখন ফৰৱাৰ্ড কৰিব নোডাল অফিচাৰ ইণ্টাৰ ৰিলিজন লেণ্ড চেল পাৰ্মিশ্যন ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ ওচৰত। ডিষ্ট্ৰিক্ট কমিশ্যনাৰে এই এপ্লিকেশ্যনখন নোডাল অফিচাৰৰ তাত ফৰৱাৰ্ড কৰাৰ পিছত নোডাল অফিচাৰে আৰু এখন ফাৰ্ডাৰ ৰিপৰ্ট এখন বিচাৰিব স্পেচিয়েল ব্ৰাঞ্চ আছাম পুলিচ হেডকোৱাৰ্টাৰৰ পৰা। সেই ৰিপৰ্টখন এনেধৰণৰ হ'ব, যিটো লেণ্ড ট্ৰান্সফাৰৰ ক্ষেত্ৰত NOC-খনৰ আবেদন কৰা হৈছে, সেই লেণ্ড ট্ৰান্সফাৰটো ফ্ৰডুলেণ্টলি হৈ আছে নেকি, কিবা ফ'ৰ্চফুলি হৈ আছে নেকি, অথবা সেই লেণ্ড ট্ৰান্সফাৰটোৰ জৰিয়তে পাব্লিক পিচ এণ্ড হাৰমনিত কিবা থ্ৰেট আহিব পাৰে নেকি, বা ধৰি লওক নেশ্যনেল ছিকিউৰিটিৰ ক্ষেত্ৰত কিবা থ্ৰেট হ'ব পাৰে নেকি, আৰু লগতে বায়াৰ এণ্ড চেলাৰৰ এণ্টিচিডেণ্টটো কি হয়, এই সবিশেষ এই বস্তুখিনিৰ ওপৰত এখন ৰিপৰ্ট নোডাল অফিচাৰে স্পেচিয়েল ব্ৰাঞ্চ আছাম পুলিচ হেডকোৱাৰ্টাৰৰ পৰা বিচাৰিব। নোডাল অফিচাৰে এই ৰিপৰ্টখিনি স্পেচিয়েল ব্ৰাঞ্চ আছাম পুলিচ হেডকোৱাৰ্টাৰৰ পৰা পোৱাৰ পিছত সেই এপ্লিকেশ্যনখন পুনৰাই ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ তাত ফৰৱাৰ্ড কৰিব, আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ তাত নোডাল অফিচাৰৰ পৰা এই এপ্লিকেশ্যনখন ফৰৱাৰ্ড হোৱাৰ পিছত ডিষ্ট্ৰিক্ট কমিশ্যনাৰে ডিচাইড কৰিব যে এই এপ্লিকেশ্যনখন একচেপ্ট হ'ব নে ৰিজেক্ট হ'ব। আৰু যদি এই এপ্লিকেশ্যনখন ডিষ্ট্ৰিক্ট কমিশ্যনাৰে ৰিজেক্ট কৰে, ৰিজেকশ্যনৰ স্পষ্টভাৱে এটা ৰিজন দিব লাগিব যে সেই এপ্লিকেশ্যনখন কি কাৰণে ৰিজেক্ট কৰা হ'ল, অথবা এই এপ্লিকেশ্যনখনৰ যদি গোটেইখিনি তথ্য যদি ঠিকে থাকে তেতিয়াহ'লে ডিষ্ট্ৰিক্ট কমিশ্যনাৰে আপোনালে NOC-খন এলাউ কৰিব পাৰে বা গ্ৰাণ্ট কৰিব পাৰে। আচ্ছা, আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, এই গোটেইখিনি প্ৰচেছ এপ্লিকেশ্যনখন অথবা আবেদনখন কৰাৰ পৰা আৰম্ভ কৰি 30 দিনৰ ভিতৰত আপোনাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰে এই এপ্লিকেশ্যনখনৰ ওপৰত এটা ডিচিশ্যন দিব লাগিব। এপ্লিকেশ্যনখন নাকচে কৰক অথবা এপ্লিকেশ্যনখন গ্ৰাণ্ট কৰক, কিন্তু 30 দিনৰ ভিতৰত ডিষ্ট্ৰিক্ট কমিশ্যনাৰে এই এপ্লিকেশ্যনখনৰ ওপৰত এটা ডিচিশ্যন দিব লাগিব। আচ্ছা, যদি এই ভিডিঅ'টো মই কনক্লুড কৰোঁ, ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰান্সফাৰৰ ক্ষেত্ৰত আচলতে চৰকাৰে আৰোপ কৰা কোনো ধৰণৰ বাধা নাই, কিন্তু ইয়াতে যিটো SOP, যিটো প্ৰচেছ মই আপোনালোকক এই ভিডিঅ'টোত জনালোঁ, সেই প্ৰচেছ মতে এই এপ্লিকেশ্যনখন আপোনাৰ প্ৰচেছ হ'ব। যদি ইনকেছ কিবা কাৰণত আপুনি ধৰক এটা ন' অবজেকশ্যন চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিলে, তাৰপিছত আপোনাৰ এপ্লিকেশ্যনখনৰ ওপৰত কোনো ৰিজাল্ট নাহিল, কোনো ধৰণৰ সেইটো পেণ্ডিং পৰি থাকিল, দীৰ্ঘদিন ধৰি পেণ্ডিং পৰি থাকিল, তেনে ক্ষেত্ৰত আপুনি কোনো যোগ্য অধিবক্তাৰ লগত আলোচনা কৰি উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন কৰিব পাৰে। এই যিটো এডমিনিষ্ট্ৰেটিভ ইনেকশ্যন আছে, এডমিনিষ্ট্ৰেটিভ ইনেকশ্যনৰ বিৰুদ্ধে আপুনি এখন লেখ আবেদন জনাব পাৰে।
ধন্যবাদ আজিৰ এই ভিডিঅ'টোলৈ। যদি এই ধৰণৰ কিবা ইনফৰ্মেটিভ ভিডিঅ' আৰু আপোনালোকে বিচাৰে কিবা স্পেচিফিক কিবা টপিকৰ ওপৰত মোক কমেণ্ট ছেকশ্যনত জনাব। থেংক ইউ ছ' মাছ। ছাইনিং অফ।